শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, পোনপ্ৰথমে মই হৰমোহন বৰাই সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলোবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু 13 চনত বাদ পৰা 21 চনত বাদ পৰা এই আটাইবিলাক শ্ৰদ্ধাৰ শিক্ষাগুৰু মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা 30 জুনত আমি আমাৰ সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এখন প্ৰতিনিধিত্বমূলক জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। এই সভাখনত আপোনালোকে গম পায় যে আমি প্ৰতিটো পৰ্যায়ৰ শিক্ষকসকলৰ প্ৰতিনিধিসকলক লগতে প্ৰতিখন জিলা কমিটিৰ সভাপতি সম্পাদক, ৰাজ্যিক কমিটিৰ বিষয়ববীয়াসকল এই আটাইবিলাককে আমি এই সভালৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰু সভাৰ যি আলোচ্য বিষয় অত্যন্ত স্পৰ্শকাতৰ আৰু অত্যন্ত জৰুৰী আছিল। এই বিষয়কেইটা মানে আজি যোৱাকালি সভাখনৰ মূল বিষয় আছিল যে আমি আগন্তুক আমাৰ পন্থা বা কাৰ্যসূচীৰ মানে পৰিকল্পনা, লগতে আমি সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাই যেতিয়াই আমি যি কাৰ্যসূচী লওঁ তেতিয়াই আমাৰ মানে বিপৰীত হৈ আমাৰ এই শিক্ষকসকলৰ বিপৰীতে যিসকল শিক্ষক কৰ্মচাৰীয়ে প্ৰত্যাহ্বান, আন্দোলন, প্ৰতিবাদ বা প্ৰত্যাহ্বানৰ যোগেদি আমাৰ দাবীসমূহ পূৰণ কৰাৰ মানে মতবাদত বিশ্বাসী এই শিক্ষকসকলক মানে শিক্ষকসকলৰ যি সন্মান, এই সন্মানক ভৰিৰে মোহাৰি আমাৰ শিক্ষকসকলৰে কিছু গোটে কি কৰে, আমি কাৰ্যসূচী লোৱাৰ আগমুহূৰ্ততে তেওঁলোকে এটা প্ৰচাৰ চলায় যে সেই কাৰ্যসূচীত আপোনাৰ শিক্ষকসকল নাযাব। 1 নম্বৰ। 2 নম্বৰতে তেওঁলোকে কয় যে আমাক মুখ্যমন্ত্ৰীয়ে মাতিব, শিক্ষামন্ত্ৰীৰ লগত আলোচনা হ'ল, এনেকুৱা ধৰণৰ মানে কিছুমান ভুৱা কথা প্ৰচাৰ কৰে। তাৰপিছতে কি কৰে, হয়তো দৌৰাদৌৰিকৈ যায়, গুৱাহাটীলৈ যায় বা য'তে ৰাস্তাই ঘাটে য'তে পায় মন্ত্ৰী বা বিধায়ক কোনোবাৰ লগত ফটো এটা উঠি গ্ৰুপত দি দিয়ে যে আমাৰ আলোচনা চলি আছে। এনেদৰে আমাক এই যে এবছৰ আমাক পিছুৱাই লৈ গ'ল, সংগঠনটোক এটা সুসংগঠিত এটা সংগঠন, এই সংগঠনটোক দুভাগ কৰি তেওঁলোকৰ কি মুনাফা এইটো আমি নাজানো, এইটো তেওঁলোকে নিজে বুজি পাব। কি লাভালাভৰ বাবে শিক্ষকসকলৰ এই জীৱনক লৈ হেতালি খেলা এই গোটটোৱে কি কৰিব বিচাৰিছে, এই গোটেই কথাবিলাককে আমি এটা সিদ্ধান্ত আৰু যুগান্তকাৰী এটা সিদ্ধান্ত কৰাৰ কাৰণে আমি সভাখন আহ্বান কৰিছিলোঁ। আৰু সভাত প্ৰায় 3 শতাধিক শিক্ষক কৰ্মচাৰী উপস্থিত হৈছিল। আমি ভবাতকৈও যথেষ্ট প্ৰতিনিধি সভাত উপস্থিত হৈছিল। এই উপস্থিত হৈ ৰাইজে কেইটামান সিদ্ধান্ত কৰিছে, মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সিদ্ধান্তকেইটা জনাব বিচাৰিছোঁ। প্ৰথম সিদ্ধান্তটো হ'ল যে আমি যিখিনি চৰকাৰী হাতোৰাত, চৰকাৰে কৰা ষড়যন্ত্ৰত আমাৰ কিমান শিক্ষানুষ্ঠান ড্ৰপ হ'বলগীয়া হ'ল বা আমাৰ মাজত মিছা বা ভুৱা শিক্ষানুষ্ঠানৰ নথিপত্ৰ কিমানে আমাক ছাবমিট কৰিলে, তাৰপিছত বৰ্তমান চলি থকা শিক্ষানুষ্ঠান কিমানখন, ইয়াৰ তথ্যখিনি আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু আমি এইখিনি ৰাজহুৱা কৰিম আৰু চৰকাৰকো জানিব দিম আৰু সংবাদ মেল যোগে এই তথ্যখিনি আমি সদৰি কৰাৰ এটা সিদ্ধান্ত কৰিছোঁ। 1 নম্বৰ। 2 নম্বৰতে এই তথ্যখিনি সম্বন্ধিতে আমি মন্ত্ৰী মহোদয়ৰ লগত, শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যিটো প্ৰস্তাৱিত আলোচনা, এই আলোচনাটোৰ আগবঢ়াব পাৰি নেকি আমি চেষ্টা কৰিম। তাৰপিছতে যদি এইটো সম্ভৱ নহয় তেতিয়াহ'লে জুলাই মাহৰ শেষৰ ফালে আমি এটা বৃহৎ আন্দোলন কৰাৰ এটা সুপৰিকল্পনা কৰিছোঁ। তাৰ বাবে জিলা কমিটিসমূহ ইতিমধ্যে আমি আমাৰ 2-3খন জিলাত আগৰ যি জিলা কমিটি আছিল তেওঁলোকে এই
যিটো আমাৰ শিক্ষক গোটে আমাৰ পৰা ফালি গৈ চৰকাৰৰ পক্ষত কাম কৰি আছে, এই শিক্ষক গোটটোৰ লগত থকা যিকেইজন সভাপতি সম্পাদক তেওঁলোকক বাদ দি আমি তাতে নতুনকৈ কমিটি বা সমিতিৰ সভাপতি সম্পাদকৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত কৰিছোঁ আৰু ৰাজহুৱাভাৱে আমি সেই জিলাসমূহত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তাৰপিছতে এই জিলা কমিটিসমূহৰ জৰিয়তে আমি প্ৰতিখন জিলাত এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছোঁ। তাৰপিছতে যিটো কথাই আমাৰ সংগ্ৰামখন আগুৱাই লৈ যোৱাত বাধা দি আছে, সেইটো হ'ল আমি এটা কাৰ্যসূচী ল'লে যে উদাহৰণস্বৰূপে 19 দিন আমি অনশন কৰিলোঁ আৰু এই গোটটোৰ কেইজনমান শিক্ষকে আমি অনশন কৰি আছোঁ, 6-7 হাজাৰ শিক্ষকে অনশন কৰি আছে আৰু এই গোটটোৰ কেইজনমান শিক্ষকে মন্ত্ৰীৰ পিছে পিছে দৌৰি ফুৰি আছে যে ছাৰ আমি অনশন কৰা নাই, আন্দোলন কৰা নাই, আমি আলোচনাপন্থী ছাৰ, আমাক গুৰুত্ব দিয়ক ছাৰ, মোৰ নাম অমুক ছাৰ, মোৰ নাম তমুক ছাৰ, তাৰ এটা ফটো উঠো ছাৰ। এই চিষ্টেমৰ মানুহখিনিক এনে নকৰিবৰ কাৰণে আমাৰ আজি সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে, ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এওঁলোকক প্ৰস্তাৱ যোগে আজি মানে সভাৰ 30 জুনৰ সভাৰ প্ৰস্তাৱ যোগে এওঁলোকক সকীয়াই দিয়া হ'ব যে আপোনালোক হয় আমাৰ লগত আহি এক হওক, আমাৰ লগত যোগ দিয়ক, নতুবা আপোনালোক বহি দিয়ক। আপোনালোকে আৰু এনেধৰণৰ এই ৰেজিষ্ট্ৰেশ্যন কৰা সংগঠন কিবা সংগঠন এইবিলাক নাম নিদিব, কাৰণ ৰেজিষ্ট্ৰেশ্যন কৰা সিদ্ধান্তটো ৰাজহুৱা সিদ্ধান্ত নহয়, কেইজনমান শিক্ষকৰ সিদ্ধান্ত এইটো। এই কেইজনমান শিক্ষকৰ সিদ্ধান্তটো ৰাজহুৱা সিদ্ধান্ত নহয়, আমাক ৰেজিষ্ট্ৰেশ্যনৰ কোনো প্ৰয়োজন নাই, ৰেজিষ্ট্ৰেশ্যনে আমাক প্ৰাদেশিকৰণত কোনো সহায় কৰি নিদিয়ে। এনেকুৱা ৰেজিষ্ট্ৰেশ্যন সংগঠন বহুত আছে, ঐক্য মঞ্চ আছে, কৰ্মচাৰী ঐক্য মঞ্চ আছে, তাৰপিছত কল্যাণ সমিতি আছে, আৰু কিমান সংগঠন আছে ঠিক নাই, ষ্টুডেণ্ট সমিতি কিবা কিবি এনেকুৱা শিক্ষকৰ সংগঠন আছে যিবিলাক ৰেজিষ্টাৰ্ড হয় কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। এতিয়া চৰকাৰে গুৰুত্ব দিব, যিয়ে প্ৰত্যাহ্বান জনাব পাৰে চৰকাৰক বাধ্য কৰাব লাগিব, তেওঁকহে চৰকাৰে গুৰুত্ব দিব বা মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব বা তেওঁলোককহে মাতি নি আলোচনা কৰিব। পিছে পিছে দৌৰা মানুহক মাতি নি আলোচনা কৰি যে প্ৰাদেশিকৰণৰ কাম শেষ কৰিবতো আমি বিশ্বাস নকৰোঁ আৰু সেইকাৰণে আমি তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি বা আমি প্ৰস্তাৱ আকাৰে লিখিত আকাৰে তেওঁলোকক জনাম। আৰু ইতিমধ্যে আমাৰ এখন 5জনীয়া কমিটি কৰি সেই 5জনীয়া কমিটি মানে তেওঁলোকক জনাই দিবলৈ সভাই পৰামৰ্শ দিছে যে এই কমিটিখনৰ মুখ্য মানে পৰিচালক হ'ল ৰাজু কলি ছাৰ, তাৰপিছত শৰৎ চাংমাই, এনেধৰণৰ 5জন মানুহ আমাৰ নিৰ্বাচিত কৰি দিয়া হৈছে। এওঁলোকে তেওঁলোকক জনাই দিব যে আপোনালোকে হয় আমাৰ লগত আহি যোগদান কৰক, নতুবা আপোনালোক বহি দিয়ক। এনেদৰে ৰেজিষ্টাৰ্ড সমবায়ৰ মানে ফাল্টু লেভেল দি আৰু শিক্ষকসকলক বিপথে পৰিচালিত নকৰিব। আমি শিক্ষকসকল জাগ্ৰত হৈছোঁ, গোটেই শিক্ষকসকল ওলাই আহিব। এইবাৰ প্ৰতিখন জিলাতে এখন সজাগতা সভা হ'ব। তাৰপিছতে জুলাই মাহৰ ভিতৰতে আমি এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী ল'ম যদি আমাক চৰকাৰে মানে গুৰুত্ব নিদিয়ে। এইখিনি কথা কালি সিদ্ধান্ত হৈছে আৰু এই ভিডিঅ'টোৰ যোগেদিয়ে মই সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ যোৱাকালি সভাত উপস্থিত হোৱা সকলোবোৰ শিক্ষক কৰ্মচাৰীক, শ্ৰদ্ধা শিক্ষক কৰ্মচাৰীক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কিয়নো বহুত প্ৰতিকূলৰ মাজতো তেওঁলোকে বহুত কষ্ট কৰি বিভিন্ন পৰ্যায়ৰ শিক্ষক সকল আহি সভাত উপস্থিত হৈছে। প্ৰতিখন জিলাৰ বৰাকৰ 3খন জিলাৰ বাদে মই কথাখিনি ক'বলৈ এইটো কথাত বেয়া নাপাওঁ যে বৰাকৰ 3খন জিলাৰ জিলা কমিটিয়ে হওক বা বৰাকৰ যিকোনো শিক্ষকে হওক আমাৰ লগত যোগাযোগত আছিল কিন্তু সভালৈ নাহিল। তথাপিও আমি তেওঁলোকো আমাৰ লগত থকা বুলি ধৰি লৈছোঁ, কাৰণ বৰাকৰ পৰা আমাৰ গুৱাহাটীলৈ অহা কথাটো অত্যন্ত কষ্টকৰ হয়, বাৰিষা বতৰ হ'লে আৰু হয়, ৰাস্তা ঘাট বহুত বেয়া, আমি নিজেও গৈ পাইছোঁ। গতিকে আমি বৰাকৰ কথাখিনি ধৰা নাই, বৰাকক বাদ দি প্ৰতিখন জিলা কমিটিৰ শিক্ষক কৰ্মচাৰী প্ৰতিনিধি আমাৰ এই সাধাৰণ সভাত উপস্থিত আছিল আৰু প্ৰতি জিলা কমিটিৰ সভাপতি সম্পাদক উপস্থিত আছে। যিখনত নাই সেইখনত আমি ইতিমধ্যে ইনচাৰ্জ দিছোঁ, 3খনমান জিলাত নাই আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে